লৰ্ড কাৰ্জনৰ নেতৃত্বত চলি থকা বংগ বিভাজনৰ পৰিকল্পনা বা এণ্ড্ৰু ফ্ৰেজাৰৰ যি বংগ বিভাজনৰ আঁচনি, সেই আঁচনিক লৰ্ড কাৰ্জনে বাস্তৱায়িত কৰিবলৈ বা লৰ্ড কাৰ্জনৰ নেতৃত্বত ইংৰাজে বংগদেশখন বিভাজন কৰিবলৈ যি চেষ্টা কৰি আছিল, সেই চেষ্টাত বংগবাসীৰ প্ৰতিক্ৰিয়া কি আছিল? বংগবাসীয়ে প্ৰতিবাদ কৰিছিল নে? যদি কৰিছিল তেনেহ'লে কেনেধৰণে প্ৰতিবাদ কৰে? নমস্কাৰ, আজি আমি আলোচনা কৰিম লৰ্ড কাৰ্জনৰ নেতৃত্বত চলি থকা বংগ বিভাজনৰ প্ৰতি বংগবাসীৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া আছে। লৰ্ড কাৰ্জনৰ নেতৃত্বত এণ্ড্ৰু ফ্ৰেজাৰৰ যি বংগ বিভাজনৰ পৰিকল্পনা আছিল, সেই পৰিকল্পনা বংগবাসীয়ে গ্ৰহণ কৰা নাছিল, অৰ্থাৎ বংগবাসীয়ে বিচৰা নাছিল যে বংগদেশখন বিভাজন হওক। কিন্তু লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগদেশৰ জনসাধাৰণৰ তথা বংগবাসীৰ ইচ্ছাৰ বিপৰীতে গৈ বংগদেশখন বিভাজন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সেই বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল বংগবাসীয়ে। বংগদেশৰ কিছু কৃতি সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, ৰামেন্দ্ৰ চন্দ্ৰ ত্ৰিবেদী আদি ব্যক্তিসকলে বংগ বিভাজনৰ বিৰোধিতা কৰি বংগ বিভাজনৰ আঁৰত ইংৰাজৰ কি ষড়যন্ত্ৰ আছিল বা ইংৰাজৰ কি উদ্দেশ্য আছিল, সেই উদ্দেশ্য জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে এটা প্ৰবল জনসংগ্ৰাম গঢ়ি তুলিবলৈ বা এটা প্ৰবল জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে বিভিন্ন সভা সমিতি আদি আয়োজন কৰি তেখেতলোকে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল যে যদি বংগদেশখন বিভাজন হয় তেনেহ'লে বঙালী জাতিৰ ঐতিহ্যত আঘাত হ'ব আৰু বংগদেশৰ হিন্দু মুছলমানৰ মাজত যি ঐক্য আছে, সম্প্ৰীতি আছে, সেই সম্প্ৰীতিত ব্যাঘাত জন্মিব। যাৰ কাৰণে তেখেতলোকে এই বংগ বিভাজনৰ বিৰোধিতা কৰিবলৈ প্ৰথম কাৰ্যসূচী হিচাপে তেখেতলোকে স্বাক্ষৰ গ্ৰহণৰ কাৰ্যসূচী হাতত লৈছিল। তেখেতলোকে সমগ্ৰ বংগবাসীৰ প্ৰায় ৭০,০০০ স্বাক্ষৰ সম্বলিত এখন প্ৰতিবেদন পত্ৰ বা প্ৰতিবাদী পত্ৰ তেতিয়াৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰিছিল। কিন্তু ভাৰত সচিবে সেই প্ৰতিবেদন পত্ৰ বা প্ৰতিবাদ পত্ৰৰ ওপৰত গুৰুত্ব নিদি বা ভাৰত সচিবে কেৱল এণ্ড্ৰু ফ্ৰেজাৰৰ বংগ বিভাজন কিয় প্ৰয়োজন আৰু তাৰ কিমান যুক্তিযুক্ততা আছে তাই সেয়াহে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। যাৰ পৰা এইটো স্পষ্ট হৈছিল যে ইংৰাজে বংগদেশখন বিভাজন যিকোনো প্ৰকাৰে কৰিব, যাৰ কাৰণে বংগদেশখনত প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। ইয়াৰ পূৰ্বে লৰ্ড কাৰ্জনে কি কৰিছিল? লৰ্ড কাৰ্জনে ভাৰতীয়সকলৰ শিক্ষা, সংবাদ পত্ৰ, স্থানীয় স্বায়ত্তশাসন আদিৰ ওপৰত হস্তক্ষেপ কৰি ভাৰতীয়সকলৰ মনত অসন্তুষ্ট জগাই ৰাখিছিল। ইয়াৰ লগে লগে যেতিয়া বংগ বিভাজনৰ পৰিকল্পনা আহিল, তেতিয়াই বংগবাসীৰ এক তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বংগ বিভাজনৰ পৰিকল্পনা উত্থাপিত হোৱাৰ পৰা অৰ্থাৎ 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাইলৈকে অৰ্থাৎ বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশিত হোৱালৈকে বংগদেশৰ বিভিন্ন অঞ্চল যেনে উত্তৰ বংগ, পূৰ্ব বংগ আৰু পশ্চিম বংগ আদি ঠাইত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠা দেখা গৈছিল। আৰু এই জনসংগ্ৰাম বা আন্দোলনত বংগদেশৰ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰিছিল। ইয়াৰ লগে লগে বংগবাসীয়ে যেতিয়াই এই জনসভাত বা প্ৰতিবাদী সভাত ইংৰাজী বস্তু বৰ্জন কৰিছিল, অৰ্থাৎ বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত লৈছিল, তেতিয়াই এই বংগ বিভাজন আন্দোলনটোৱে স্বদেশী আন্দোলনৰ ৰূপ লৈছিল। এই যে জনসভাত বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তু গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, তেতিয়া বংগদেশৰ এজন কৃতি সন্তান কৃষ্ণ কুমাৰ মিত্ৰ তেখেতে এখন নতুন সংবাদ পত্ৰ প্ৰকাশিত কৰিছিল। সংবাদ পত্ৰখন আছিল সঞ্জীৱনী আৰু সঞ্জীৱনীত এটি নিবন্ধ প্ৰকাশিত হৈছিল। নিবন্ধটো আছিল বংগৰ সৰ্বনাশ, যি নিবন্ধই জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে বংগদেশৰ জনসাধাৰণক একত্ৰিত কৰিবলৈ সক্ষম হৈছে। বংগদেশৰ কৃতি সন্তানসকলে অৰ্থাৎ বংগদেশৰ নেতাসকলে এই বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদী সভা, প্ৰথমখন প্ৰতিবাদী সভা 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাত অৰ্থাৎ বাগেৰবাৰীত অনুষ্ঠিত কৰিছিল আৰু তাত
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ্যে আদি বিভিন্ন নেতাসকলে কি কৰিছিল, সকলোকে এই বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পৰৱৰ্তী সময়ত 16 আৰু 17 জুলাই তাৰিখে কিশোৰগঞ্জ আৰু পাবনাত অনুৰূপ সভা সমিতি আমি দেখিবলৈ পোৱা গৈছিলোঁ। তাৰপিছত দ্বিতীয়খন বিশাল জনসভা অনুষ্ঠিত হৈছিল বংগভংগৰ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনাখন। ক'ত অনুষ্ঠিত কৰিছিল? দিনাজপুৰত অনুষ্ঠিত কৰিছিল আৰু তাৰ পৌৰোহিত্য লৈছিল দিনাজপুৰৰ মহাৰজাই। আৰু তেখেতে নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেখেতলোকে বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আৰু তেখেতলোকে কি কৰিছিল, জিলা পৰ্যায়ত বিভিন্ন সভা সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছিল। এই যে বংগদেশখনত আন্দোলনৰ এটি পৰিৱেশ চলি আছিল, সেই আন্দোলনটোৱে বংগদেশৰ ছাত্ৰ সমাজকো কি কৰিছিল, প্ৰভাৱ পেলাইছিল। বংগদেশৰ ছাত্ৰ সমাজে এই আন্দোলনত জঁপিয়াই পৰিবলৈ আগবাঢ়ি আহিছিল। ৰিপন কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমে কলেজৰ শ্ৰেণীকোঠা ত্যাগ কৰিছিল আৰু আন্দোলনত ভাগ লৈছিল। তাৰপিছত এই ৰিপন কলেজৰে ছাত্ৰসকলে 31 জুলাই তাৰিখে গোটেই কলিকতাৰ সমগ্ৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল মিলি এখন বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰিছিল আৰু আয়োজন কৰি এই বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰিছিল, গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সংকল্প গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত 7 আগষ্ট তাৰিখে মহাৰজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাত প্ৰতিজন ব্যক্তিৰ সন্মতি সাপেক্ষে অৰ্থাৎ সৰ্বসন্মতি সাপেক্ষে বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপিছত সেইদিনাখনেই সেই সভাত বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি তেখেতলোকে মুকুন্দ দাসৰ বিখ্যাত গীত হে বংগ জননী স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই কৰিতে ভাৱনা বিলাতী পোচাকে আর সাজিব না বিলাতী আহাৰ বিলাতী আচাৰ ত্যাজিত কৰিব, এই বিখ্যাত গীতটো তেখেতলোকে পৰিৱেশন কৰে। ইয়াৰ পৰৱৰ্তী সময়ত ছাত্ৰ নেতা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতৰ যি উদ্যত ভাষণ আছিল, সেই ভাষণেৰে বংগবাসীৰ জনসাধাৰণক অনুৰোধ কৰিছিল। কি অনুৰোধ কৰিছিল? যে সকলোৱে সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিব লাগে, যাতে হিন্দু মুছলমানৰ মাজত কোনো ধৰণৰ বিভাজনৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এই যে বিদেশী বস্তু বৰ্জন কৰিছিল, স্বদেশী বস্তু গ্ৰহণ কৰিছিল, যাৰ কাৰণে কি হৈছিল, ছাত্ৰসকলে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল তাত পিকেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু য'ত য'ত প্ৰতিবাদী সভা অৰ্থাৎ জনসভা আয়োজন হৈছিল তাত সকলো জনসাধাৰণে বিদেশী বয় বস্তু দাহ কৰা বা জ্বলাই দিয়াৰ কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত 23 ছেপ্টেম্বৰ তাৰিখে উত্তৰ কলিকতাৰ ৰাজা বজাৰত এখন বিশাল জনসভা আয়োজন কৰা হৈছিল আৰু এই জনসভাত বংগভংগৰ তীব্ৰ বিৰোধিতা কৰা হৈছিল। এই জনসভাখন অনুষ্ঠিত হৈছিল আব্দুল ৰছুলৰ পৌৰোহিত্যত আৰু তাত উপস্থিত আছিল হালিম গজনবী, লিয়াকত হুছেইন, মহম্মদ ইছমাইল চৌধুৰী প্ৰমুখ্যে বহু ভালেকেইজন মুছলমান নেতা। বংগভংগৰ বিৰোধী আন্দোলনটো সক্ৰিয়তাৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি কোৱা হয়। আৰু বংগদেশৰ সাম্প্ৰদায়িক একতাৰ চিন স্বৰূপে অৰ্থাৎ বংগদেশৰ এক সুন্দৰ সাম্প্ৰদায়িক একতাৰ প্ৰকাশ কৰিবলৈ সেইদিনা কলিকতাৰ বিশাল ঐতিহাসিক পদযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত যেতিয়া বংগভংগ কাৰ্যকৰী হৈছিল অৰ্থাৎ 16 অক্টোবৰ 1905 খ্ৰীষ্টাব্দত বংগবাসীয়ে অৰ্থাৎ বংগদেশৰ জনসাধাৰণে জাতীয় শোক দিৱস পালন কৰিছিল আৰু সেইদিনা বংগভংগ বিৰোধী আন্দোলনৰ নেতা ৰামেন্দ্ৰ চন্দ্ৰ ত্ৰিবেদীৰ প্ৰস্তাৱ মৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা পাক বন্ধ ৰাখিছিল। পাক অৰ্থাৎ ৰান্ধনিশাল বন্ধ ৰাখিছিল আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বান মৰ্মে বংগবাসীয়ে অৰ্থাৎ বংগৰ জনসাধাৰণে সেইদিনা বঙালী জাতিৰ অখণ্ডতাৰ প্ৰতীক হিচাপে ৰাখি বন্ধনৰ কাৰ্যসূচী পালন কৰিছিল আৰু প্ৰতিজন মানুহে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰাখি সংগীত বঙালীৰ প্ৰাণ বঙালীৰ মন এক হওক হে ভগৱান,
এই গীতটি গাই গাই হিন্দু মুছলমানৰ মাজত যি যুগমীয়া সম্প্ৰীতি তথা ভাতৃত্ববোধ আছে সেই ভাতৃত্ববোধ কি কৰিছিল সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছিল ইয়াৰ লগে লগে কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কলুতোলা আৰু চিতপুৰৰ বৰ মছজিদত উপস্থিত হৈ সেই মছজিদত থকা মৌলবী আৰু অন্যান্য মুছলমান লোকসকলকো ৰাখি বন্ধনৰ কাৰ্য সম্পাদন কৰিছিল আৰু বংগদেশৰ জিলাই জিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সেই দিনাৰ পৰা কি কৰা হৈছিল স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে প্ৰতিজন বংগবাসীয়ে পালন কৰিছিল বংগদেশৰ ছাত্ৰ সংগ্ৰাম সমিতিৰ আদেশ মৰ্মে অৰ্থাৎ নিৰ্দেশ মৰ্মে বংগদেশৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়ালৈকে বংগবিভাজন পৰিকল্পনা বাতিল নহয় যেতিয়ালৈকে বৰ্জন নকৰে তেতিয়ালৈকে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে খালী ভৰিৰে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সংকল্প গ্ৰহণ কৰে ইয়াৰ পৰৱৰ্তী সময়ত 16 অক্টোবৰৰ আবেলি সমগ্ৰ কলিকতাবাসীয়ে অৰ্থাৎ বংগবাসীয়ে হৰতাল কাৰ্যসূচী পালন কৰিছিল সমগ্ৰ দোকান পোহৰ বাছ ট্ৰাম আদি কি হৈছিল বন্ধ হৈ পৰিছিল তাৰ পিছত আনন্দ মোহন বসুৱে বংগভূমিৰ যি একতা আৰু ঐতিহ্যৰ প্ৰতীক সেই প্ৰতীক হিচাপে ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সেই আধাৰশিলাৰ অনুষ্ঠানত তেখেতে বংগবাসীক উদ্দেশ্যি বংগভংগ আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল আৰু সেইদিনা বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ বন্দে মাতৰম গীতেৰে সমগ্ৰ কলিকতাৰ জনতাই দেশপ্ৰেমৰ শ্লোগান আকাশে বতাহে বিয়পাই উঠিছিল সেইদিনাৰ পৰাই অৰ্থাৎ যিদিনা কলিকতাত সেই বিশাল আধাৰশিলা স্থাপনৰ সভা অনুষ্ঠিত হৈছিল সেই সভাৰ দিনাখনৰ পৰাই বংগদেশৰ জনসাধাৰণে বছৰজোৰাকৈ শোক দিৱস পালন কৰিছিল অৰ্থাৎ সেইদিনা আছিল 16 অক্টোবৰ 1905 খ্ৰীষ্টাব্দ ইয়াৰ লগে লগে আমি দেখিবলৈ পাওঁ যে এই আন্দোলনটো আৰম্ভ হৈছিল বংগবিভাজনৰ বিৰোধিতাৰে কিন্তু যেতিয়া প্ৰতিবাদী সভাত বা জনসভাত বংগবাসীয়ে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তেতিয়াৰ পৰা এই আন্দোলনটোৱে স্বদেশী আন্দোলনৰ ৰূপ পাইছিল এই সিদ্ধান্তত বংগবাসীয়ে প্ৰথমটোক নেতিবাচক আৰু দ্বিতীয়টোক ইতিবাচক সিদ্ধান্ত হিচাপে গ্ৰহণ কৰি তেখেতলোকৰ উদ্দেশ্য আৰু অৰ্থ আছিল যে ইংৰাজক অৰ্থনৈতিকভাৱেও হেঁচা প্ৰয়োগ কৰিব কিন্তু যেতিয়া এই আন্দোলনৰ পৰিসৰ বৃদ্ধি হৈছিল তেতিয়া কিন্তু বৰ্জনৰ পৰিসৰো কি হৈছিল বৃদ্ধি হৈ গৈছিল অৰবিন্দ ঘোষে যেতিয়া বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা বুলি প্ৰকাশ কৰিছিল কৈছিল তেতিয়া অৰবিন্দৰ এই কথাত আন্দোলনকাৰীৰ মনত স্বদেশ স্বজাতি আৰু দেশপ্ৰেমৰ ভাৱ বেছি সতেজ আৰু সক্ৰিয় হৈ উঠিছিল যাৰ ফলত তেখেতলোকৰ মাজত কেৱল বিদেশী বস্তু বৰ্জন কৰা আৰু স্বদেশী বস্তু গ্ৰহণ কৰাৰ মাজতে সীমাবদ্ধ নাথাকি ব্ৰিটিছৰ প্ৰশাসন চৰকাৰী শিক্ষানুষ্ঠান বিচাৰালয় আদিকো আন্দোলনকাৰীসকলে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ লগে লগে কি হৈছিল স্বদেশী সামগ্ৰীৰ আদৰ বাঢ়িছিল আৰু স্বদেশী কাৰিকৰসকলে স্বদেশী বস্তু প্ৰস্তুত কৰি ভাৰতবৰ্ষত এখন স্বদেশী বজাৰ গ্ৰহণ কৰাৰ সুবিধা পাইছে ইয়াৰ লগে লগে বিভিন্ন ভাৰতীয় জনসাধাৰণো স্বাৱলম্বিতাৰ দিশত অগ্ৰসৰ হৈছে আনহাতে ভাৰতীয় বজাৰ দখল কৰি থকা বিদেশী সামগ্ৰী পৰিহাৰ কৰাৰ যি প্ৰৱণতা আছিল সেই প্ৰৱণতা আৰু অধিক ৰূপত বৃদ্ধি পাইছে ইয়াৰ লগে লগে যি বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ উদ্দেশ্য আছিল সেই উদ্দেশ্যত আন্দোলনকাৰীসকলে চৰকাৰকো বিদেশী বুলি ঘোষণা কৰিছিল অৰ্থাৎ যেহেতু ইংৰাজৰ চৰকাৰ চলি আছিল গতিকে চৰকাৰখনো বিদেশৰ বুলি ঘোষণা কৰিছিল আৰু ঘোষণা কৰি তেখেতলোকে চৰকাৰৰ যি খাজনা আছিল চৰকাৰৰ ঋণ আছিল আদি পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বা তেখেতলোকৰ মনত বা আন্দোলনকাৰীৰ মনত সেই মানসিকতাৰ সৃষ্টি হৈছিল ইয়াৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাওঁ যদিও এই বংগবিভাজন আন্দোলন বা স্বদেশী আন্দোলনটো সৃষ্টিৰ বা আৰম্ভণিৰ মূল কেন্দ্ৰবিন্দু আছিল যে অবিভক্ত বংগদেশ কিন্তু এই আন্দোলনটো অবিভক্ত বংগদেশতে সীমাবদ্ধ নাথাকি অৰ্থাৎ বংগদেশৰ সীমা অতিক্ৰম কৰি সৰ্বভাৰতীয় ৰূপত প্ৰসাৰ ঘটিছে এই আন্দোলনটো দক্ষিণ ভাৰত মহাৰাষ্ট্ৰ উত্তৰ পূব ভাৰতৰ জনগণেও শাসকৰ বিৰুদ্ধে অৰ্থাৎ ইংৰাজৰ বিৰুদ্ধে এই আন্দোলনটোত সমৰ্থন কৰি অৰ্থাৎ স্বদেশী আন্দোলনটোক সৰ্বভাৰতীয় পৰ্যায়ত
উপনীত কৰাইছে। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে, আনন্দমোহন বসু, লালা লাজপত ৰায়, দাদাভাই নৰজী আদি সৰ্বভাৰতীয় নেতাসকলৰ যোগেদি এই স্বদেশী আন্দোলনে বংগদেশৰ পৰিধি পাৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশলৈও প্ৰসাৰিত হৈছে। এই স্বদেশী আন্দোলনটোক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়, কাৰণ এই আন্দোলনটোৱে প্ৰতিটো সময়তে বংগবাসীক এটি নতুন নতুন দিশৰ দিশে অগ্ৰসৰ কৰাইছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমি ভাৰতবৰ্ষত পৰিলক্ষিত হোৱা দেখা পাওঁ। ই এটা ৰাজনৈতিক আন্দোলন আছিল যদিও 7 বছৰীয়া এই আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে বিশাল প্ৰভাৱ পেলোৱা আমি দেখিছোঁ।